নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ আহিছোঁ অসম পুলিচৰ যোৱা 6 বছৰ আহি থকা ইংৰাজীৰ কিছুমান প্ৰশ্ন। আহকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, The sun sets in the west. ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, দা। তাৰমানে কি, আমাৰ সূৰ্য হৈছে এটাই আৰু এটা নিৰ্দিষ্টকৈ বুজোৱা যায়, নিৰ্দিষ্টকৈ হ'লে ডেফিনিট আৰ্টিকল দা বহিব। কুৱেশ্যন নম্বৰ 2, This earth moves around this sun. ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, দা আৰু দা। ইয়াত পৃথিৱীক নিৰ্দিষ্টকৈ বুজোৱা হৈছে আৰু আমাৰ সূৰ্য এটাই আছে, সেইকাৰণে দুটাৰ আগত দা বহিব। Question number 3, these are days easy questions I can solve. ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, দা। ইয়াত কোনখিনি কুৱেশ্যনৰ কথা সোধা হৈছে, মানে নিৰ্দিষ্টকৈ কোৱা হৈছে যে এইখিনি কুৱেশ্যন মই সহজ পাওঁ। Question number 4, identify the incorrect plural formation. ইয়াত 4টা দিয়া আছে, কিছুমানৰ প্লুৰেল ফৰ্ম দিয়া আছে, কোনটো ইনকাৰেক্ট আমাক সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, চিলড্ৰেন আৰু চিলড্ৰেন। আমি জানো যে প্লুৰেল ফৰ্ম বুকৰ বুকছে হ'ব, এজক হ'ব, পেনৰ পেনছ, কিন্তু আমাৰ চিলড্ৰেনটো হ'ব চাইল্ডৰ প্লুৰেল ফৰ্ম, চাইল্ড চিলড্ৰেন হ'ব, সেইকাৰণে অপশ্যন ডি শুদ্ধ হ'ব ইয়াত। কুৱেশ্যন নম্বৰ 5, চুজ দ্য ইনকাৰেক্ট প্লুৰেল। ভুল বহুবচনটো বাছিব দিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। আমাৰ যদি বেবিত প্লুৰেল কৰোঁ, ইয়াৰ নিয়মটো আছিল ৱাই থাকিলে শেষত, তাৰ আগত যদি কনচনেণ্ট থাকে, ৱাইৰ আগত বি আছে, তেতিয়া ৱাৰ ঠাইত আই ই আহিব আৰু পিছত এছ যোগ হ'ব, অৰ্থাৎ এইটো হ'ব বি এ বি আই ই এছ। কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ অক্স? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, অক্সেন। Question number 7, when the teacher entered the classroom, a student dashed on the blackboard. ইয়াত এনেকুৱা চেঞ্চত কথাটো কৈছে যে যেতিয়া টিচাৰজন সোমালে তেতিয়া এই ষ্টুডেণ্টজনে কিবা এটা কৰি আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ৱাজ ৰাইটিং। ইয়াত অতীতত দুটা ঘটনাৰ কথা কোৱা হৈছে। যেতিয়া টিচাৰজন সোমালে তেতিয়া অতীতত এটা ঘটনা চলি আছিল, টিচাৰজন সোমাওঁতে এটা ঘটনা শেষ হ'ল আৰু আগৰ ঘটনাটো চলি থকা বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হ'ব, সেইকাৰণে ইয়াত ৱাজ ৰাইটিং হ'ব। কুৱেশ্যন নম্বৰ 8, প্লিজ গিভ মি দিছ ব্ৰেড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, এ পিচ অফ। আমি কাৰোবাক ব্ৰেড খুজিলে আমি এডোখৰে খুজিম আৰু ব্ৰেডটো হয় আনকাউণ্টেবল নাউন, তাৰ আগত এ পিচ অফ হ'ব। Question number 9, there are 4 days on the decks. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এপলছ। কাৰণ ইয়াত 4 বুলি কৈছে, 4টা কথা কৈছে আৰু দুটাতকৈ বেছি হ'লে বহুবচন হয়, সেইকাৰণে ইয়াত এপলছ হ'ব, বাকীখিনি ছিংগুলাৰ ৱৰ্ড দিয়া আছে। Question number 10, there is a red dash under the chair. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বেগ। ইয়াৰ নিৰ্দিষ্টকৈ কৈছে যে ৰঙা কালাৰৰ বেগটো চেয়াৰৰ তলত আছে। Question number 11, English is this difficult by many students. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ইজ ফাউণ্ড। তাৰমানে ইয়াৰ অৰ্থটো এনেকুৱা যে ইংৰাজী বহুবিলাক ষ্টুডেণ্টে টান পায়, মানে বৰ্তমান চেঞ্চৰ কথাটো কৈছে, ইয়াত প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব। Question number 12, she dashed an umbrella last night. ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, বট।
এইটো পাষ্ট টেন্সৰ বাক্য আমি ক'ত গম পাম শেষৰ ফালে যদি চাওঁ তাত লাষ্ট নাইট লিখা আছে যিবিলাক সেন্টেন্সৰ শেষত লাষ্ট নাইট লাষ্ট ডে এনেকুৱা ৱৰ্ড থাকে সেইটো সদায় পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব সেইকাৰণে ইয়াত বট হ'ব Question number 13 I dash watching TV when my friend came in ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি was watching ইয়াতো অতীতৰ দুটা ঘটনাৰ কথা কোৱা হৈছে যেতিয়া মোৰ ফ্ৰেণ্ডজনে মোৰ ৰুমত সোমাই আহিছিল তেতিয়া মই কিবা এটা কৰি আছিলোঁ মই কি কৰি আছিলোঁ টিভিটো চাই আছিলোঁ সেইকাৰণে ইয়াত কি হ'ব was watching Question number 14 The news was this good to be true ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি TW2 যেটা বস্তু এটা অতি বেছি সংখ্যাত বুজোৱা যায় তেতিয়া 2W ব্যৱহাৰ কৰা হয় Question number 15 Choose the opposite meaning of difficult difficultৰ বিপৰীত শব্দ দিছে difficult মানে হৈছে টান ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইজি Question number 16 Choose the correctly spelled word শুদ্ধ শব্দটো দিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ RECEIVE receive Question number 17 Choose the correct spelling শুদ্ধ বানানটো দিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি question QUESTION প্ৰশ্ন Question number 18 Choose the correct word to complete the sentence ইয়াত এটা word লাগে সেন্টেন্সটো কমপ্লিট কৰিবলৈ কোনটো হয় সুধিছে My grandmother told me a fairy tale ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ TALE a fairy tale যিটো আমাৰ পৰী সাধু বুলি কয় Question number 19 I feel sorry this is kind ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 4 I feel sorry for his kind Question number 20 I feel sorry this your loss ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 4 Question number 21 Don't run this money ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি আফটাৰ আমাৰ অসমীয়াত কথা এষাৰ কয় পইচাৰ পিছত নদৌৰিবা Question number 22 We arrived this England 2 days ago ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ইন আমাৰ যিবিলাক ডাঙৰ ঠাই আছে তাৰ আগত আমি সদায় ইন ব্যৱহাৰ কৰোঁ যেনে ইংলেণ্ড আৰু কাউণ্ট্ৰিৰ নাম ধৰক ইণ্ডিয়াৰ আগত পাকিস্তান শ্ৰীলংকা ইত্যাদি Question number 23 Find the odd one out ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এৰোপ্লেন স্পেচ আমি বাকিগোটা লক্ষ্য কৰি দেখা পাম যে বাছ ৰাস্তাত চলে ৰোড ঠিকে আছে শিপ আমাৰ নদীত চলে সাগৰত চলে আৰু ট্ৰেইন ৰেল লাইনত চলে কিন্তু আমাৰ এৰোপ্লেন স্পেচত নচলে এৰোপ্লেন চলিব আমাৰ এয়াৰত স্পেচ বুলি ক'লে আমাৰ ভূপৃষ্ঠৰ পৰা 100 কিলোমিটাৰ ওপৰখিনি বুজায় যাক মহাকাশ বুলি কয় Question number 24 Identify the odd words out based on word type ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইন আমি ইয়াত লক্ষ্য কৰিম যে বাকিগোটা বাট অৰ এণ্ড কনজাংচন আৰু ইন হৈছে প্ৰিপজিশ্যন সেইকাৰণে ইয়াৰ আনসাৰ ইন হ'ব Question number 25 Identify the odd one out ইয়াৰ শুদ্ধ উত্তৰ হ'ব
অপশ্যন চি 3 ইয়াত অপশ্যন এ বি আৰু ডি এই গোটেইকেইটা হৈছে প্ৰনাউন Question number 26 Identify the odd one out based on the singular plural relationship ইয়াত singular আৰু plural relationshipত নিমিলাটো বাছিব দিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পেন পেন্সিল বাকি কেইটা ঠিকই আছে আৰু পেনৰ আমি প্লুৰাল কৰিলে এটা এছ যোগ দিলে হয় পেন্স হলে শুদ্ধ হলহেঁতেন বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই আছিল এইখিনি আছিল আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ইয়াৰে কিমানটা কুৱেশ্যন এনসাৰ আপোনালোকে কৰিব পাৰিলে আমাক কমেন্ট বক্সত জনাব লগতে যিসকলে নতুনকৈ এই চেনেললৈ আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ